বিপুৰীয়া বিধানসভা সমষ্টিৰ ভিত্তিত নিবনুৱা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আজিৰে পৰা আৰম্ভ হৈছে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বিনামূলীয়া প্ৰশিক্ষণ কৰ্মশালা। বিপুৰীয়াৰ বিধায়ক ডক্টৰ অমিয় কুমাৰ ভূঞাৰ দক্ষতা বিকাশৰ সমিতিৰ উদ্যোগত অনুষ্ঠিত হৈছে এই প্ৰশিক্ষণ কৰ্মশালা। এই প্ৰশিক্ষণ কৰ্মশালা বিপুৰীয়া সমষ্টিৰ তিনিটা স্থান ক্ৰমে বিপুৰীয়া লোহিত ডিক্ৰং উচ্চতৰ মাধ্যমিক বিদ্যালয়, নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু শিমলুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হৈছে। লোহিত ডিক্ৰং উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিয়লি 1 বজাৰ পৰা আৰম্ভ হয় কৰ্মশালাৰ শুভাৰম্ভণি অনুষ্ঠান। মাখন তামুলীয়া আধৰা বিধায়ক ডক্টৰ অমিয় কুমাৰ ভূঞাই আদৰণি ভাষণ প্ৰদান কৰা প্ৰশিক্ষণ কৰ্মশালাখনিৰ উদ্বোধন কৰে লখিমপুৰ জিলা পৰিবহণ বিষয়া সীমান্ত বৰাই। বিধায়কগৰাকীয়ে সকলো প্ৰশিক্ষাৰ্থীক আদৰণি জনাই বিপুৰীয়ালৈ সুনাম কঢ়িয়াই আনিবলৈ প্ৰশিক্ষাৰ্থীসকলক আহ্বান জনাইছে। আমাৰ চৰকাৰে নিবনুৱা যুৱক যুৱতীক নিযুক্তিৰ ক্ষেত্ৰত বিশেষ অগ্ৰাধিকাৰ দি কাম কৰি আহিছে। এতিয়ালৈকে আপোনালোকে দেখিছে যে আমি ৯৭,৯০৭ মানলৈ নিযুক্তি গ'লোঁ আৰু দ্বিতীয় পৰ্যায়ৰ নিযুক্তিলৈ যাবৰ কাৰণে ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰীয়ে পৰৱৰ্তী তৃতীয় আৰু চতুৰ্থ শ্ৰেণী পদৰ সাক্ষাৎকাৰ কেতিয়া হ'ব ইতিমধ্যে জনোৱাৰ উপৰিও এই সাক্ষাৎকাৰৰ বাবে আৱশ্যকীয় চিলেবাছ ইত্যাদিও মুকলি কৰি দিছে। সেই পৰিপ্ৰেক্ষিতত বিপুৰীয়া সমষ্টিৰ বিধায়কৰ দক্ষতা বিকাশ সমিতিৰ উদ্যোগত আমি আজিৰ পৰা 3টা থানত প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰি এমহীয়া প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছিলোঁ। আজি এইটো লোহিত ডিক্ৰং উচ্চতৰ মাধ্যমিক বিদ্যালয়। এই প্ৰশিক্ষণ কৰ্মশালা আজি লখিমপুৰ জিলা পৰিবহণ বিষয়া সীমান্ত বৰাই আজি উদ্বোধন কৰিলে আৰু আজি এই উদ্বোধনী অনুষ্ঠানত আমাৰ সমল ব্যক্তিসকলৰ উপৰিও ইয়াৰ স্থানীয় চাৰ্কুল অফিচাৰ জয়প্ৰকাশ মহন্ত সহ আৰু কেইবাজনো বিষয়াই ইয়াত আজি অংশগ্ৰহণ কৰিছে। তেওঁলোকো সমল ব্যক্তি হিচাপে প্ৰশিক্ষাৰ্থীসকলক সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহিছে আৰু প্ৰশিক্ষাৰ্থীসকলৰ উপস্থিতিও আশাব্যঞ্জক। গতিকে এই প্ৰশিক্ষণৰ যোগেদি যি প্ৰতিযোগিতামূলক এইটো যিহেতু পৰীক্ষা আৰু এই প্ৰতিযোগিতামূলক পৰীক্ষাত আমাৰ বিপুৰীয়া সমষ্টি উঠি অহা চামক আগবঢ়াই নিবৰ বাবে আমি বিগত দিনৰ পৰাও প্ৰয়াস চলাই আছিলোঁ। যোৱাবাৰ যি হৈ যোৱা যি তৃতীয় চতুৰ্থ শ্ৰেণীৰ নিযুক্তি আছিল তাত আমাৰ বিপুৰীয়া সমষ্টিয়ে 431 গৰাকী ছাত্ৰ ছাত্ৰী কৃতকাৰ্য হৈছিল আৰু এইবাৰো যাতে আমি অনুৰূপ ধৰণে যাতে আগবাঢ়িব পাৰোঁ তাৰ বাবে আজিৰ পৰা আমি প্ৰশিক্ষণ কৰ্মশালা মুকলি কৰি দিলোঁ। এতিয়া প্ৰশিক্ষণ আৰম্ভ হৈ গ'ল। প্ৰশিক্ষণ আৰম্ভ হৈছে। ৰাতিপুৱা আমি 11টা বজাত শিমলুগুৰিত আৰম্ভ কৰিলোঁ, 1টা বজাত এইটো বিপুৰীয়াত আৰম্ভ কৰিলোঁ, 3 বজাত আমি এতিয়া নাৰায়ণপুৰত গৈ পিনি উদ্বোধন কৰিম। 3টা থানৰ পৰা সমষ্টিটোক সামৰি প্ৰশিক্ষণ দিবৰ কাৰণে দিহা কৰা হৈছে। গতিকে আমি প্ৰশিক্ষাৰ্থীসকলক তেওঁলোকৰ নিয়ম শৃংখলা মানি ৰখি এমহীয়া প্ৰশিক্ষণৰ উপৰিও যদি আৰু অতিৰিক্ত যদি দিন আৱশ্যক হয় তেতিয়াহ'লে সেইটো এক্সটেণ্ড কৰা ব্যৱস্থা ৰাখিম বুলি কোৱা হৈছে আৰু আমি আশা কৰোঁ যে আমাৰ বিপুৰীয়াৰ বিদ্যাৰ্থীসকলে এই প্ৰতিযোগিতাত তেওঁলোকে কৃতকাৰ্য হ'ব পাৰিব। তাৰ বাবে আমাৰ তৰফৰ পৰা অকণমান প্ৰেৰণা, তাৰ বাবে আমাৰ শুভেচ্ছা দিবৰ বাবে আমাৰ বিপুৰীয়াস্থ সকলো গণ্যমান্য লোক আজি ওলাই আহিছে। মই সকলোকে শলাগ লৈছোঁ, সকলোকে ওলগ যাচিছোঁ আৰু প্ৰশিক্ষাৰ্থীসকলক সফলতাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিপুৰীয়াৰ পৰা হৰেণ বৰা ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।